হয়, কলিয়াবৰ আচলতে এক বুৰঞ্জী প্ৰসিদ্ধ ঠাই। মই আছোঁ কলিয়াবৰ চাহ বাগিচাৰ যি মেনেজাৰ যিটো বঙলা, সেই বঙলাৰ চৌহদত। আৰু চৌহদত মই এটা দৃশ্য দেখুৱাবলৈ কেমেৰামেন ৰাজুক অনুৰোধ জনাম যে এয়া মোৰ পিছফালে যথেষ্ট ভাস্কৰ্য, শিলত কটা ভাস্কৰ্য। ইয়াত এনেধৰণৰ বহু বছৰ পূৰ্বেই শিলত এনেধৰণে আহোম ৰজাৰ সময়তে এই শিলত ভাস্কৰ্য কাটি এনেধৰণে ইয়াত ৰখা হৈছিল। আৰু এতিয়াও এনেধৰণে ইয়াত এই ভাস্কৰ্যসমূহ আছে। আৰু ইয়াতকৈ ডাঙৰ কথাটো হ'ল যে ইয়াত কেইটামান বৰটোপ আছে। কেমেৰামেন ৰাজুক মই দেখুৱাবলৈ ক'ম যে কেইটামান বৰটোপ আছে। ইয়াতে 5টা বৰটোপ আছে। আজিও এনেধৰণে এই ৰ'দ বৰষুণ বতাহত এনেধৰণে পৰি আছে। কলিয়াবৰ চাহ বাগিচাৰ বঙলাৰ পাছফালে তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে যদিও ইয়াত কোনো ধৰণৰ প্ৰটেকশ্যন নথকাৰ কাৰণে, কোনো ধৰণৰ ছেট নথকাৰ কাৰণে, ওপৰত কোনো ধৰণৰ প্ৰটেকশ্যন নথকাৰ কাৰণে এনেধৰণে ৰ'দে বৰষুণে পৰি আছে। আৰু লাহে লাহে ই হয়তো কিছু বছৰৰ পিছত ই নিশ্চিহ্ন হৈ যাব। কি ক'ব, ইতিমধ্যে আপুনি দেখিছে যে যিকেইটা বৰটোপ আহোম যুগৰ আচলতে এক প্ৰতীক হিচাপে ক'ব পাৰি। সেইসমূহ এতিয়া এনেধৰণে পৰিত্যক্ত হৈ পৰিছে। এটা বঙলাৰ পিছফালে এতিয়া পৰি আছে এনেধৰণে, কোনো ধৰণৰ তাত প্ৰটেকশ্যনৰ ব্যৱস্থা নাই। নাই, ক'বলৈ গ'লে আচলতে কলিয়াবৰৰ শিলঘাট বুলি ক'লে সেইটো এটা বুৰঞ্জী প্ৰসিদ্ধ ঠাই। আহোম যুগেই নহয়, তাৰো আগৰ শালস্তম্ভ বংশৰ ৰজাৰো কীৰ্তি ইয়াত আছে। বিশেষকৈ মনসা মূৰ্তি এটা সময়ত বলিকটা দুমনি বুলি টিলাটোত উদ্ধাৰ কৰিছিল। সেই সময়ৰ চাহ বাগিচাৰ মেনেজাৰ এবট বুলি এজন আছিলে। আৰু সেই এবট চাহাবে এটা সময়ত বিভিন্ন ধৰণে সংগ্ৰহ কৰি তেওঁ এই শৈল ভাস্কৰ্যবিলাক আনিছিল। তেওঁ অকল সেইটো পেলাই থোৱাই নহয়, তাত মানে ছেট টেট দি পেলাই এইটো সংৰক্ষণ কৰিবই লাগে। লগতে এটা সুন্দৰ নোট এটাও তাত থাকিব লাগে, সকলোৱে দেখা কৰে। মানে আচলতে কি যে আৰ্কিঅ'লজি বিভাগৰ এইটো এটা হেমাহি বুলি আমি ক'ম। গতিকে এই কথাবোৰ আছে। আমি আহ্বান জনাম যে অসম চৰকাৰৰ পুৰাতত্ব বিভাগ এটা দায়বদ্ধ বিভাগ, বহু কাম কৰিছে। তাত কিছুমান লিপি আছিল, সেইবিলাক লাহে লাহে নাইকিয়া হৈছে। তাৰমানে লিপিৰ উদ্ধাৰ কৰা কামটো দৰকাৰ আছে। আৰু তাত কোনোৱে কৰিছেও এই কামটো, কিন্তু তেনেকৈ পেলাই থ'বলগীয়া বস্তু নহয়। আৰু সেইকেইটা আহোম যুগৰ যুদ্ধাস্ত্ৰ, বিশেষকৈ মানে এটা সূৰ্যৰ প্ৰতীক। আমাৰ মানে অসমৰ মধ্যযুগৰ যিটো আহোমৰ যিটো বুৰঞ্জী, সেই বুৰঞ্জীৰ এটা সূৰ্য। গতিকে এইবিলাকক আমি সুৰক্ষা দিব লাগে। কাৰণ ভৱিষ্যত প্ৰজন্মই যদি এই কথাবোৰ নিশিকে বা নাজানে, পিছলৈতো হেৰাই যাব। নিশ্চয়কৈ যথেষ্ট গুৰুত্বপূৰ্ণ তেখেতে বিষয় উত্থাপন কৰিছে। সৈতে আছে কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নবীন বৰঠাকুৰদেৱ। মই তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব, যিহেতু আপুনি এই বিষয়ত যথেষ্ট চৰ্চা কৰি থাকে। হয়, মানে ঐতিহ্য সম্পন্ন আমাৰ কলিয়াবৰৰ প্ৰত্নতাত্ত্বিক সম্পদ বহুতো আছে। তাৰ ভিতৰতে আমি কলিয়াবৰ চাহ বাগিচাৰ মেনেজাৰৰ বাংলাৰ চৌহদত 5টাকৈ বৰটোপ আছে। এটা ডাঙৰ আৰু বাকীকেইটা একে চাইজৰ। এইকেইটা আমাৰ প্ৰত্নতাত্ত্বিক সম্পদ। কলিয়াবৰৰ যিবিলাক প্ৰত্নতাত্ত্বিক সম্পদ উদ্ধাৰ হৈছে, তাৰ ভিতৰত এইকেইটা অতি গুৰুত্বপূৰ্ণ। আমাৰ আহোম স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ দিনত 1527 খ্ৰীষ্টাব্দত মৰঙীত হোৱা যুদ্ধৰ পাছত যেতিয়া কলিয়াবৰ অঞ্চল আহোমৰ দখললৈ গ'ল, তাৰ পিছত আহোম আৰু মোগল আৰু কোচৰ লগত বহুত যুদ্ধ হৈছিল এই মাটিতেই। আমি জানো যে ঐতিহ্যমণ্ডিত যিটো চামধৰা গড় আছে, প্ৰতাপ সিংহ বুঢ়া ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল। সেই সময়ত কোচৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ এই গড়টো নিৰ্মাণ কৰা হৈছিল। তাৰপিছত 1527 খ্ৰীষ্টাব্দত কলিয়াবৰ অঞ্চল যেতিয়া আহোমৰ দখললৈ গৈছিল, তাৰপিছত 1570 খ্ৰীষ্টাব্দত 1530 খ্ৰীষ্টাব্দত পুনৰ যুদ্ধ হৈছিল। আমি দুইমিনিশিলাৰ ৰণ বুলি কওঁ। আৰু এই যুদ্ধবিলাকতে আমি জনামতে যে কোচসকলে যেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰিছিল, তেতিয়া এই বৰটোপবিলাক তেওঁলোকে ব্যৱহাৰ কৰিছিল। আৰু পৰৱৰ্তী সময়ত যেতিয়া মোগলৰ লগত আহোমৰ আক্ৰমণ হৈছিল, তেতিয়াও আহোমসকলে এই বৰটোপবিলাক ব্যৱহাৰ কৰিছিলে। আৰু কলিয়াবৰ চাহ বাগিচাৰ মেনেজাৰৰ বাংলোৰ চৌহদত 5টা, আৰু জয়ন্তীপুৰৰ বুঢ়া মছজিদৰ চৌহদতো আন এটা বৰটোপ আমি দেখিবলৈ পাওঁ। আমাৰ এইবোৰ প্ৰত্নতাত্ত্বিক সম্পদ। এই সম্পদবিলাক আমি নতুন পুৰুষক চিনাকি কৰাই দিয়াটো আমাৰ জাতীয় দায়িত্ব। এইকেইটা বহুদিনৰ পৰা তেনেকৈ অনাদৃত অৱস্থাত পৰি আছে। যে এই অনাদৃত অৱস্থাত থকা এই যিকেইটা মানে বৰটোপ আছে আহোম যুগৰ, এই বৰটোপকেইটাৰ সংৰক্ষণ কৰিব লাগে চৰকাৰে। বিশেষকৈ অসমৰ প্ৰত্নতাত্ত্বিক বিভাগ যিটো আছে, তেওঁলোকক মই দৃষ্টি আকৰ্ষণ কৰিছোঁ আৰু দাবী তুলিছোঁ যে এই বৰটোপকেইটা সংৰক্ষণ কৰিব লাগে। চালি অন্তত দি পেলাই ভালকৈ তাক যদি
ৰখা যায় তেতিয়াহ'লে আমাৰ নতুন পুৰুষ পৰ্যটকসকল বা বিদেশী পৰ্যটকসকল সকলোৱে এইকেইটা দেখিব, ভাল পাব আৰু ই আমাৰ এটা ঐতিহ্যৰ সোঁৱৰণ হ'ব। আৰু বিশেষকৈ আমাৰ স্থানীয় বিধায়ক মহোদয়ৰ ক্ষেত্ৰত এটা চোকা দৃষ্টি গ্ৰহণ কৰি পেলাই, নিজে এটা তৎপৰতা গ্ৰহণ কৰি পেলাই এইখিনি সম্পদ সংৰক্ষণ কৰাৰ এটা ব্যৱস্থা কৰিব লাগে।